গুৱাহাটীতো ওলাইছে মন্ত্ৰী জয়ন্ত মল্লৰ বিলাসী হোটেল অট্টালিকা। মন্ত্ৰী জয়ন্ত মল্লই কেনেকৈ গঢ়িলে শ শ কোটিৰ সম্পত্তি। মন্ত্ৰী হোৱাৰ পাছত জয়ন্ত মল্ল বৰুৱাই ক'ত পালে আলাদিনৰ চাকি। 2011 চনৰ দৰিদ্ৰ জয়ন্ত মল্ল কেনেকৈ হ'ল শ শ কোটিৰ মালিক। অৰ্থনীতিৰ সকলো সূত্ৰ বুমেৰাং হৈ পৰিল মন্ত্ৰী জয়ন্ত মল্লৰ ক্ষেত্ৰত। মন্ত্ৰিত্ব লাভৰ মাত্ৰ এটা বছৰতে 1000 গুণ বৃদ্ধি পালে জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তি। সিদিনা 2021 চনত নিৰ্বাচন আয়োগক দিয়া শপতনামাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল 2 কোটিতকৈ কম। 2022 চনত তেওঁ লাভ কৰিলে মন্ত্ৰিত্ব আৰু 2023 চনত এয়া চাওক মন্ত্ৰীৰ উন্নয়নৰ নজিৰ। দিছপুৰৰ বিধায়ক আৱাসৰ গাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে ক্ৰয় কৰিলে 3 কঠা মাটি, য'ত তেওঁ নিৰ্মাণ কৰিছে 3 তাৰকাযুক্ত বিলাসী হোটেল, নাম কৈলাশ ৰেচিডেন্সি। আন সম্পত্তিৰ দৰে 2023 এপ্ৰিলৰ 26 তাৰিখে তেওঁ পত্নীৰ নামত ক্ৰয় কৰিছে কেইবা কোটি মূল্যৰ এই মাটি। মন্ত্ৰী জয়ন্ত মল্লৰ আৰ্থিক উন্নয়নৰ গ্ৰাফডালৰ ক্ষেত্ৰত হাৰ মানিলে অৰ্থনীতিৰ সকলো সূত্ৰই। পিছে অস্বাভাৱিক এই সম্পদসমূহত চকু নপৰে আয়কৰ ইডিৰ। দুৰ্নীতি দেখিলে বাঘৰ দৰে জঁপিওৱাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষো এতিয়া কুম্ভকৰ্ণ নিদ্ৰাত। শনিবাৰে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ফাদিল কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গুৱাহাটীৰ এই সম্পত্তি। এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে, একেদিনাই 26 এপ্ৰিল 2023, আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে। তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম। তাত যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো, আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে। আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটোৱে তাত মাটিৰ মূল্য। এইটো কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা, তেতিয়াহ'লে 10 কোটি টকাই তাতে, এইটো কোনেও নাজানে কিমান টকা। গতিকে তেনেকুৱা 3 কঠা মাটি একেদিনাৰ ভিতৰতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে। আপোনালোকে শুনি আচৰিত হ'ব, 2011 চনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ পত্নী আছিল দৰিদ্ৰ। 2010 বৰ্ষৰ তেওঁৰ আয় আছিল সৰ্বমুঠ 3,52,927 টকা। সেই বৰ্ষত তেওঁৰ পত্নীৰ আয় আছিল 2,18,783 টকা। পিছে ৰাজনীতিৰ জখলাডালত বগোৱাৰ পাছত আৰু থমকি ৰ'ব লগা হোৱা নাই দুয়ো পতি পত্নী। সকলো ব্যৱসায়ত লাভ লোকচান থাকে যদিও কাহানিও লোকচান হোৱা নাই তেওঁলোকৰ। দুপে উন্নতি কৰি 2021ত মুঠ সম্পত্তি হ'লগৈ প্ৰায় 2 কোটি টকা। পিছে আলাদিনৰ চাকিডাল তেওঁ লাভ কৰিলে মন্ত্ৰী হোৱাৰ পাছত। সম্পত্তি ওলালগৈ শ শ কোটিৰ। মন্ত্ৰী জয়ন্ত মল্ল আৰু তেওঁৰ পৰিয়ালে হঠাতে ইমান বৃহৎ পৰিমাণৰ সম্পত্তি কেনেকৈ আহৰণ কৰিলে তাকে লৈ প্ৰশ্ন উত্থাপন হৈ থকাৰ সময়তে অখিল গগৈৰ বিস্ফোৰণ। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লই জল জীৱন মিছনৰ ঠিকাৰ কমিছনেৰে ইমান সম্পত্তি গঢ়াৰ অভিযোগ অখিল গগৈৰ। মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ, মুখ্যমন্ত্ৰীয়ে যে কৈছে যে এতিয়া মন্ত্ৰী আছে, মন্ত্ৰী গ'লে কেনেকে চলিব। মই মুখ্যমন্ত্ৰীক এটা কথা কওঁ, এতিয়া খেতিয়ক হৈ যেনে তেনে কষ্ট কৰি হাল বাই আছে, বুঢ়া হলে কেনেকে চলিব। ৰোৱনীগৰাকী বয়স হলে কেনেকে চলিব। শ্ৰমিকজন যিজনে আপোনাৰ ঘৰত 250 টকা বা 500 টকাত কাম কৰে, আপোনাৰ একদম দালানটো ওপৰত ওলমি ৰং কৰি দিয়ে, ওলমি আপোনাৰ 5 মহলীয়া দালানটো, সেই মানুহজন বয়স হলে কেনেকে চলিব। অংগনবাদী কৰ্মীবিলাক বয়স হলে কেনেকে চলিব। আমিতো MLA বিলাকে পেঞ্চন পাম, বোধহয় আজিৰ দিনটোত আমাৰ পেঞ্চন 85,000 মান টকা হয়গে নেকি, চববিলাক মিলাই 60,000 টকা বোধহয় হেৰিয়াৰ মানে এইটো পেঞ্চনটো, আৰু বোধহয় 20,000 নে 25,000 টকা এটা। এইদৰে নিতৌ ন সম্পত্তিৰ তালিকা ওলাই আছে মন্ত্ৰী জয়ন্ত মল্লৰ। নামত থকা সম্পত্তিৰ এয়া এটা অংশহে। বেনামী সম্পত্তি ক'ত কিমান আছে সেয়া কোনেও নাজানে। মন্ত্ৰী আজি আছে কালি নাই। মুখ্যমন্ত্ৰীৰ এই মন্ত্ৰীবোৰৰ প্ৰতিক্ৰিয়া দি অখিল গগৈয়ে কয়, মই কৈ আছো দুষ্ট মানুহবিলাকৰ এজন ডাঙৰ প্ৰতিনিধি। এতিয়া প্ৰমাণ নকৰে জানো কওক। এতিয়া বহুতে সুধিব পাৰে যে আপোনাৰ জয়ন্ত মল্ল বৰুৱাই ইমান টকা ক'ত পাইছে। মই আপোনালোকক এবাৰ এটা কথা ক'ব। অসমত এতিয়ালৈকে মই হিচাপ কৰি যিটো এছেম্বলিত কুৱেশ্যন কৰিছিলো, 28,000 কোটি টকাৰ এতিয়ালৈকে 28,000 কোটি টকাৰ এতিয়ালৈকে জেজেএমৰ কাম। 28,000 কোটি টকা, তাৰে 16,000 কোটি টকাৰ পেমেণ্ট ইতিমধ্যে ঠিকাদাৰক, আৰু 12,000 কোটি টকাৰ পেমেণ্ট দিবলৈ। কিন্তু এই 28,000 কোটি টকাৰ প্ৰত্যেক
সমস্ত টকাৰ বিনিময়ত মন্ত্ৰীয়ে যোন মন্ত্ৰী আছিল মন্ত্ৰীয়ে বা গাৰ্জেন মিনিষ্টাৰে মুঠতে মন্ত্ৰীয়ে 5ৰ পৰা 10% কম 28,000 কোটি টকাৰ 10% কমিশ্যন হলে কিমান হ'বগে এতিয়া প্ৰশ্ন উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে নিজে ৰক্ষণাবেক্ষণ দি আছে নেকি মন্ত্ৰী জয়ন্ত মল্লক নিষ্ঠা সততা আৰু সদায় দেশ প্ৰেমৰ কথা কোৱা আৰএছএছেও লুণ্ঠনৰ বাবে ফ্ৰী খেন দিছে নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা কোনে দিব এই সমূহ প্ৰশ্নৰ উত্তৰ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট